বঢ়িয়া প্ৰাঞ্জল আজি কেনেকুৱা লাগিছে দিনটোত ভালে লাগিছে ভাল কাম পাই গৈছোঁ এটা নহয় কৈ থাকা ভালেই লাগিছে যিহেতু কাইলৈ আমাৰ অপেনিং হ'ব DWCC ফুল লগাই আছোঁ মানে এইটো পাত ফুল হ'ব পাৰ্মানেণ্ট ফুল বাকী কামখিনি কৰি আছোঁ যিহেতু কাইলৈ DC ছাৰ আহিব সকলোৱে গম পাইছোঁ সকলোকে মাতিছোঁ কাইলৈ আহিব আমাৰ DWCC কাৰণে ইমান কেনেকুৱা বন্ধুহঁত ভালে আছা আমাৰ বহুত দিনৰ প্ৰচেষ্টা বহুত দিনৰ সপোন হয়তো পূৰা হ'বলৈ গৈ আছে আমি ইয়াত বৰ্তমান আছোঁহি ইয়াত গৰুমুৰ লেণ্ডফিল্ডত য'ত নেকি জাবৰ গোটেই যোৰহাটৰ জাবৰখিনি ইয়াত ডাম্প কৰা হয় তো আমাৰ এটা মিনি DWCC which means dry waste collection center so ইফালে স্পেচটো বেছি নাই আমাৰ ইফালে 50 ফুট ইফালে 40 তো তেনেকুৱাকৈ আছে so আমাৰ ইয়াত কি হ'ব মেইনলি আমি যিহেতু আগতে আমি আপোনালোকক জনাইছিলোঁ যে আমাৰ যোৰহাটত 19টা ৱাৰ্ডৰ পৰা যিমানখিনি জাবৰ ইয়াত আহে whether it's commercial or householdৰ পৰা হওক বা ইনষ্টিটিউশ্যন টেম্পলছ যিমানে যি হওক মন্দিৰ হওক যিমানখিনি জাবৰ আছে সেইখিনি জাবৰ ইয়ালৈ আহি পায় চ' যোনখিনি জাবৰ ইয়াত মিক্স হৈ এনেকৈ পৰি থাকে ভাতৰ লগত থাকে মিক্স হৈ তো ভিজাৰ লগত থাকে তো তেনেকুৱাকৈ আমাৰ চাৰিওফালে পৰিৱেশটো চাব পাৰে এটা দৰ্দনাক এটা চিনেৰিঅ' হয় ইটছ ভেৰি ডিষ্টাৰ্বিং বহুত লেতেৰা বৈদ্য লেতেৰা চ' আমাৰ ইয়াত এইটো ধুনীয়াকৈ চাফ কৰাম চেনিটাইজ কৰাম চ' এখন হিউমেন ক্ৰিয়েশ্যন চাব পাৰে পাহাৰ ইফালে চ' আমি ইয়াত কি কৰিম যোনখিনি জাবৰ আমি লৈ আহিম ৱাৰ্ডৰ পৰা সেইখিনি আমাৰ ছেগ্ৰিগেটেড হ'ব চব পৃথক কৰি অনা হ'ব ইয়াত অকল আমি প্লাষ্টিকৰ ৱেষ্টখিনিয়ে থ'ম প্লাষ্টিকৰ জাবৰ প্লাষ্টিকৰ মেইনলি প্লাষ্টিক থাকে জাবৰখিনি আমাৰ যোনটো শুকান জাবৰ চ' আমি যিমানখিনি জাবৰ ইয়াত আহে ইয়াত চৰ্টিং হ'ব আমি কালি দেখাইছিলোঁ যিহেতু তাৰ ভিতৰত পাৰ্টিশ্যন আছে আমাৰ যিহেতু প্লাষ্টিকৰ 7টা টাইপ থাকে চ' আমি সেইটো টাইপত আমি তাত ভাগ কৰি লোৱা হৈছে তো ইয়াত চৰ্টিং হোৱাৰ পিছত জেগাই সোমাই যাবহি চ' দেন দিছ ইজ দ্য এণ্ট্ৰি পইণ্ট আমাৰ ইয়াত গেট কিপাৰ থাকিব তাত এটা বাঁহ দিয়া হ'ব য'ত নেকি এণ্ট্ৰি পইণ্ট এক্সিট পইণ্টৰ কাৰণে আমি তাত মনিটৰিঙৰ কাৰণে এটা মানুহ ৰাখিম সেইটো আমাৰ গেট থাকিব গাড়ীখন ইয়াত আহি ষ্টেণ্ডত আহি তেনেকৈ সোমাই গৈ চৰ্টিং টেবুলত আমাৰ জাবৰকেইটা পেলাবহি চ' তাৰপৰা আমি চৰ্ট আউট কৰি আমি বেলেগ পৃথক কৰি বেলেগত ৰাখি দিম আৰু ইয়াৰ পৰা হয়তো আমি এক্সপৰ্টো কৰিব পাৰিম তো তেনেকুৱাকৈ চ' আপোনালোকক আৰু আগলৈ দেখাবলৈ চেষ্টা কৰিম যিহেতু আমি গছপুলি ৰোপণ কৰি আহিছোঁ অতদিনৰ পৰা আৰু সেইটোৱে আমাৰ মেইন কামটো আছিলে চ' কিন্তু সেই সাহসৰ লগত জড়িত হোৱাৰ পিছত আমি ভাবিছোঁ ইয়াতো গছপুলি ৰোপণৰ ব্যৱস্থা কৰোঁ চ' ভাল লাগিব ইয়াত কাইলৈ যদি ফুল ফুলি থাকে ইমানটা লেতেৰা জেগাত চ' কিবা এটা ভাল লাগিব সেইটো প্ৰচেষ্টাৰে আমি ফুল কেইটামান লগাই থৈ দিছোঁ লাইনকৈ এনেকৈ চ' চাম আমি কেনেকৈ কি কৰিব পাৰোঁ পৰিৱেশটো আমি কেনেকৈ সুস্থ সবল পৰিষ্কাৰকৈ ৰাখিব পাৰোঁ তাৰে যত্ন কৰি যিহেতু আমাৰ কাইলৈ ইনগ্ৰেশ্যন যিহেতু হ'ব চ' আমি ইয়াতলৈ অলপ চাফ চিকুণ কৰাইছোঁ ইয়াতে পেইণ্ট এটা মৰাই লৈছোঁ আমি ইয়াত বগা মৰাৰ কথা ভাবিছিলোঁ খালি ইয়াত মানুহে পিকাই দিয়াৰ কাৰণে আমি ৰঙাটো প্ৰিফাৰ কৰিছোঁ চ' এইফালে JCB কাম চলি আছে বাইদেউ সাৰিবলৈ আহিছে এই দাদাজনে ব্যস্ত বিজি চ' এখন মোৰ ৱাৰ্ডৰ গাড়ী হয় মোৰ ৱাৰ্ডৰ লোডাৰ হয় ড্ৰাইভাৰ হয় চ' ধুনীয়াকৈ চাফ চিকুণ কৰিছে ভাইহঁতে মজা লাগিছে ভাল লাগিছে দেখি তো কাইলৈ আমি গাড়ীখন ধুনীয়াকৈ পৰিষ্কাৰকৈ পাম চ' আমাৰ সেই সৰু মিনি JCB এখনেৰে চাফ কৰা হৈছে ৰাস্তাডোখৰত যিহেতু জাবৰ পৰি গৈছিলে মাজতে চ' আপোনালোকক দেখাম এতিয়া চৰাই বগলী দেখিম শালিকা চৰাই দেখিম কাউৰী দেখিম আৰু
হাড়গিলা দেখিম ষ্টক এয়া গৰু আছে চ' তাত চাব পাৰে আমাৰ JCB কেনেকৈ কাম চলাই আছে তো জাবৰখিনি বেলেগলৈ চিফ্ট কৰা হৈছে তো ইয়াত কি হয় বেলেগৰ পৰা চিফ্ট কৰি মেলি ধৰক ইয়াৰ পৰা চিমেণ্ট বনোৱা হয় চ' ইনচিনেটৰ দিয়া হয় তো তেনেকুৱা কামবোৰ চলি থাকে চাব পাৰে ধুনীয়াকৈ JCB খনন কাৰ্য চলি আছে হাই ধুনীয়াকৈ চাব পাৰে কিমান চৰাই हेलो बर्ड्स आप लोग खाना ढूंढने आए हैं ना ये सब पर हाड़गिला दे आर अबाउट टू एक्सटिंक्ट मैन 100 মান আছে নেকি